नमो नमः श्रीमद् भगवत गीतामृत আজি শ্রীমদ্ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ সপ্তবিংশতি সংখ্যক শ্লোকপাকি হৈছে এনে ধৰণৰ জাতস্য হি ধ্ৰুৱ মৃত্যুৰ ধ্ৰুৱম জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্যে অৰ্থেন ত্বং শোষিতুম অৰ্হসি। উক্ত শ্লোকপাকি বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। উক্ত শ্লোকভাষীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনে ধৰণৰ যিজনৰ জন্ম হ'ল তেওঁৰ যে মৃত্যু হ'বই সেই কথা নিশ্চিত, আৰু যিজনৰ মৃত্যু হ'ল তেওঁ যে আকৌ জন্ম ল'ব সেই কথাও নিশ্চিত। গতিকে অনিবাৰ্যভাৱে তোমাৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত তুমি এইবাবে শোক কৰাটো উচিত নহয় বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাষীয়ে যথেষ্ট গুৰুত্ব বা যথেষ্ট বিশিষ্ট তাৎপৰ্য বহন কৰিছে, কিয়নো জাতস্য হি ধ্ৰুৱম মৃত্যুৰ ধ্ৰুৱং জন্ম মৃত্যুস্য বা, মানে এই জগতৰ জন্ম মৃত্যু এটি অনিবাৰ্য সত্য। যিয়ে জন্ম লাভ কৰিছে তেওঁৰ মৃত্যু হ'বই, আৰু যাৰ মৃত্যু হৈছে তেওঁৰ জন্ম নল'ব বা তেওঁৰ যে জন্ম নহ'ব সেয়াও নিমিত্ত নহয়, তেওঁৰো জন্ম হ'বই। কাৰণ আত্মাটো হৈছে নিত্য শাশ্বত। সেই আত্মাটোৱে মোৰ মৃত্যু হোৱাৰ লগে লগে অন্য এটি দেহত স্থিতাপি লয়, কিন্তু মোৰ এই আকৃতিটোৰ সলনি হয়, যে মোৰ মুখৰ আকৃতি, মই যি বৰণ লৈছোঁ সেই বৰণ বা মোৰ যি অংগ প্ৰত্যংগ সেয়াহে সলনি হয়, দেহটোৰহে সলনি হয়, কিন্তু আত্মাটোৰ সলনি নহয়। সেয়েহে এই আত্মাটো বিনাশৰহিত, কিন্তু জীৱটো যেতিয়া বিনাশপ্ৰাপ্ত হয় তেতিয়া সেই জীৱটোৰ পৰা আত্মাটো গৈ অন্য এটি দেহত থিতাপি লয়। সেয়ে কৈছে তুমি ইয়াক লৈ শোক কৰি লাভ নাই, আত্মাটো কোনে মাৰিবও নোৱাৰে, কোনে কাটিবও নোৱাৰে, সি মৃত্যু হোৱাৰ পিছতো আকৌ জন্ম লাভ কৰিব। সেয়েহে তুমি এইবোৰ চিন্তা নকৰি তুমি নিজৰ কৰ্তব্যত ব্ৰতী হোৱা আৰু নিত্য কৰ্ম কৰি যোৱা, এয়াই তোমাৰ শ্ৰেয়, এয়াই তোমাৰ কৰ্তব্য। এনেকৈ কয় এই বিশিষ্ট শ্লোকভাষী ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰত শোকাকুল হৈ থকা পৰিৱেশত অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। ধন্যবাদ।